ভাই লোক মই আজি ইন দিছ ভিডিঅ' মানে এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই আছোঁ মানে কি ইউটিউব শ্বৰ্ট ভিডিঅ'ৰ মানে কি আপোনাৰ বেকগ্ৰাউণ্ডটো ৰিমুভ কেনেকৈ কৰে ঠিক আছে বেকগ্ৰাউণ্ড ঠিকে শুনিছে মানে কি হাউ টু ৰিমুভ বেকগ্ৰাউণ্ড ইন ইউটিউব শ্বৰ্ট ভিডিঅ' ঠিক আছে তো বলক গাইজ তো উইদাউট ৱেষ্টিং ইউৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' তো বলক চাই লওঁ আমি মানে কি ইউটিউবৰ শ্বৰ্ট ভিডিঅ'ৰ বেকগ্ৰাউণ্ডটো ৰিমুভ কেনেকৈ কৰে বলক চাই লওঁ ইন ডিটেইলছত ষ্টেপ বাই ষ্টেপ চাই ল'ম মানে টেনশ্যন নাই বলক তো আহি গৈছোঁ মই ইউটিউবটো লৈ মানে কি মোৰ ইউটিউবটো লৈ আৰু ইউটিউবত এনেকৈ অহাৰ পিছত তো আপুনি মানে কি চিম্পলি প্লাছ চিনটো যে দেখি আছে তাতে মই ক্লিক কৰি দিলোঁ তো আপুনিও চেম টু চেম এনেকৈ ক্লিক কৰি দিব ঠিক আছে এইটো অলৰেডি আপোনালোকে জানিবই আৰু যিসকলে মানে কি আগে পিছে মানে কি ইউটিউবত শ্বৰ্ট ভিডিঅ' আপলোড কৰি থাকে সিহঁতেতো গমেই পায় তো তথাপি ফিৰছে মে দিখা দেতা হওক তো যিয়ে কি নহওক বলক প্লাছ চিনটো মই টিপি দিলোঁ মোৰ ক্ষেত্ৰত আপুনিও টিপি ল'ব এনেকৈ তো টিপি লোৱাৰ ভিতৰত ইয়াতে কিন্তু বিভিন্ন ধৰণৰ অপশ্যন থাকিব আপোনাৰ ঠিক আছে এতিয়া ইয়াতে ভিডিঅ' আছে তাৰপিছত এইবিলাক ভিডিঅ' দিলে আপোনাৰ ইয়াৰ পৰা দি দিব পাৰিব তাৰপিছত লাইভ আছে তাৰপিছত পষ্ট বাই দ্য ৱে মানে কি পষ্টত কি ধৰণে পষ্ট দিব পাৰি সেইটো যদি আপোনাক বেলেগকৈ চেপাৰেট ভিডিঅ' লাগে কমেণ্ট কৰিব ঠিক আছে তো মই যিহেতু মানে কি শ্বৰ্ট ভিডিঅ'ত এতিয়া মানে কি বেকগ্ৰাউণ্ড মানে কি আপোনাৰ মানে কি এইটো আপোনাৰ হেৰিটো দেখাম তো এইটো আপোনাৰ সেইটোৰ কাৰণে তো চাই লওক তো আহি গৈছোঁ মই শ্বৰ্টত এইটো মোকতো দেখিয়ে আছে এয়া তো শ্বৰ্টত অহাৰ পিছত এনেকৈ আহিব আপোনাৰ যিহেতু মানে কি আপোনাৰ বেকগ্ৰাউণ্ডটো ৰিমুভ কৰিব লাগে শ্বৰ্ট ভিডিঅ' তো মোৰ বেকগ্ৰাউণ্ডটো দেখি আছে এয়া কিবা কিবি ওলাই আছে পিছফালে এইবিলাক কাপোৰ চাপোৰ আছে কিবা কিবি আছে এইবিলাক দেখি আছে এইবিলাক তো কি হ'ব এইখিনি নোহোৱা কৰিবৰ কাৰণে তো কি কৰিব লাগিব এইটো দেখি আছে যে এইটো আপোনাৰ কি বুলি কয় এইটো মানুহ হেন চিনটো যে দেখি আছে এটা চিম্বল দেখি আছে আপোনালোকে এইটো মানুহ হেন তো তাতে চিম্পলি ক্লিক কৰি দিব লাগিব ঠিক আছে তো ক্লিক কৰি দিলোঁ আৰু হৈ গ'ল চাওক বেকগ্ৰাউণ্ড ৰিমুভ হৈ গ'ল মানে কি না বস্তু নাই আৰু এতিয়া দেখিছে এয়া তো চিম্পুল এইটোৱেই আৰু এটা কথা কৈ দিওঁ ইয়াৰ লগতে এতিয়া মানে কি এতিয়া বেকগ্ৰাউণ্ডটো ৰিমুভ হৈ গ'ল ঠিক আছে একো নাই আৰু মানে কি পিছফালে তো অলপ কিবা কিবি হৈ থাকে তো টেনশ্যন নাই তো এইটো আপোনাৰ মানে কি যদি নোহোৱা কৰিব লাগে ফিৰছে মানে কি বেকগ্ৰাউণ্ডটো যদি আৰু আগৰ অৱস্থাত লৈ আহিব লাগে চিম্পলি এইটো দেখিছে পুৰণ চিনটো চ' তাতে ক্লিক কৰি দিব তো আহি গ'ল ফিৰছে মানে কি বেকগ্ৰাউণ্ডটো আহি গ'ল তো এইটোৱেই চিম্পল প্ৰচেছ এইখিনিয়ে আৰু ভাই তো গম পালে আৰু এটা কথা কৈ দিওঁ যদি আপোনাৰ মানে কি বেক চাইডত আপুনি যদি বেকগ্ৰাউণ্ডটো ৰিমুভ কৰিব খোজে তো কি কৰিব লাগিব বেক চাইডত বেক কেমেৰাত মানে তো চিম্পলি ডাউন কৰি দিছোঁ মই বেক কেমেৰাটো মই ওলাই লওঁ এইটো বেক কেমেৰা তো আহি গ'ল বেক কেমেৰা এনেকৈ তো বেক কেমেৰাটো কিন্তু ৰিমুভ হোৱাৰ কাৰণে বেকগ্ৰাউণ্ডটো ৰিমুভ হোৱাৰ কাৰণে আপোনাৰ মানে কি অকণমান প্ৰব্লেম হয় তো তাৰ কাৰণে অকণমান বেলেগ প্ৰচেছ আছে তো যদি তাৰ ওপৰত মানে কি কেনেকৈ হেৰি কৰিব লাগে তো কমপ্লিট আইডিয়াটো মই পিছত ক'ম বাৰু ঠিক আছে এতিয়া মানে কি আপোনাৰ মানে কি স্পেচিফিক বস্তু এটা ল'ব লাগে এনেকৈ তেতিয়াহে মানে কি আপোনাৰ বেকগ্ৰাউণ্ডটো ৰিমুভ হৈ যাব আদাৰৱাইজ নহ'ব ঠিক আছে তো তাৰ ওপৰত মই কমপ্লিট এটা দীঘলকৈ মই ভিডিঅ' বনাম পিছত মানে ছেপাৰেটকৈ ঠিক আছে তো যি কি নহওক এইখিনি আছিল মানে তো এইয়ে আৰু মানে কি তো দেখিলে এইটো ৰিমুভ কৰাৰ কাৰণে এইটো টিপি দিলোঁ আৰু ৰিমুভ হৈ গ'ল তো এইখিনি আছিল চিম্পল প্ৰচেছ ফাইলক দেখিলে তো এইটোৱে আছিলে চিম্পল প্ৰচেছ মানে কি আপোনাৰ মানে কি ইউটিউব শ্বৰ্টত মানে কি আপোনাৰ মানে কি বেকগ্ৰাউণ্ডটো ৰিমুভ কেনেকৈ কৰিব পাৰি ঠিক আছে তো যি কি নহওক ফাইলক আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে অভিয়াছলি এটা লাইক কৰি দিব डू लाइक एंड डोंट फॉरगेट टू सब्सक्राइब माय यूट्यूब चैनल तो मिलते हैं फिर नेक्स्ट वीडियो पर तो तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो